স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ অব্যাহত। আজিৰে পৰা গাঁৱে ভূঞে চহৰে নগৰে আৰু বাগিচাই এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনকেইটাই। আজি মৰাণৰ খটখটিত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। মৰাণৰ খটখটিৰ ব্যৱসায়ীসকলে দোকান পোহাৰ বন্ধ ৰাখি প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে। স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত পূৰ্বৰ মিটাৰৰ তুলনাত 4 গুণ পৰ্যন্ত বিল বৃদ্ধি হ'ব ধৰিছে, যাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। সেয়েহে স্মাৰ্ট মিটাৰ আঁতৰাই দিয়াৰ দাবী জনাইছে সংগঠনকেইটাই। প্ৰতিবাদী সভাত সদৌ চুতীয়া ছাত্ৰ সন্থা কেন্দ্ৰীয় মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, টাইপাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বুধিন সোণোৱাল, আছাৰ কেন্দ্ৰীয় উপসভাপতি দেবেন ওৰাঙকে ধৰি কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে। ব্লুপ্ৰিণ্ট ৰচনা কৰিছে যে আজি দৈনন্দিন বিভাজ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ জৰিয়তে ৰাইজক কোঙা কৰিছে। তাৰ পিছত কিন্তু এই স্মাৰ্ট মিটাৰৰ জৰিয়তে যে জনসাধাৰণৰ পৰা হাজাৰ হাজাৰ কোটি টকাৰ আচলতে ধন তেওঁৰ ব্যক্তিগত যি পুঁজিলৈ নিয়াৰ কৌশল ৰচনা কৰিছে। অৰ্থাৎ আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আচলতে তেওঁ নিৰ্বাচনী পুঁজি আচলতে গোটোৱাৰ এইটো প্ৰচেষ্টা কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আজি গুজৰাটত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ গৃহ ৰাজ্যত যদি এই মিটাৰ বন্ধ কৰিব লগা হ'ল, তেন্তে অসমত কিয় আজি অসমৰ জনসাধাৰণে ইমান প্ৰতিবাদ কৰাৰ পাছতো অসমৰ পৰা এই স্মাৰ্ট মিটাৰ কিয় উঠাই নিয়াৰ ক্ষেত্ৰত তেখেতে কোনো ধৰণৰ আজিলৈকে গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি তেখেতক এই মুহূৰ্তলৈকে কিন্তু আমি গণতান্ত্ৰিকভাৱে শান্তি শৃংখলা অটুট ৰাখি আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিছোঁ। আমি কৈ আছোঁ যে অসমৰ জনগণৰ, অসমৰ দল সংগঠনসমূহৰ আমাৰ সংগ্ৰামী সত্তাৰ কিন্তু ধৈৰ্য পৰীক্ষা কৰিবলৈ চেষ্টা নকৰিব। আপুনি ধৈৰ্য পৰীক্ষা কৰিবলৈ চেষ্টা নকৰিব। ইতিমধ্যে আমি মৰাণত কেইবাটাও এই সম্পৰ্কত কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ লগতে স্মাৰ্ট মিটাৰ বন্ধৰ দাবী। সেই সময়ত কিন্তু এইখন চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰশাসনৰ জৰিয়তে দমনমূলক নীতি প্ৰয়োগ কৰি আচলতে এই সংগ্ৰামখন মষিমূৰ কৰিবৰ কাৰণে ভয় ভীতি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ। আজি মৰাণ খটখটি ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ প্ৰতিবাদত আজি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে। আৰু ইয়াত আমাৰ মৰাণৰ আমাৰ 18টা সংগঠন একত্ৰিত হৈ এই আন্দোলন কৰিছে। এই সংগঠনৰ নেতৃবৃন্দক আমন্ত্ৰণ জনাইছে আৰু আমি ইয়াত উপস্থিত হৈছোঁ। আৰু তেওঁলোকৰো এটাই দাবী, যেতিয়ালৈকে এই যিটো স্মাৰ্ট মিটাৰ বন্ধ নহয় তেতিয়ালৈকে এই ধাৰাবাহিক আন্দোলন চলি থাকিব। আৰু এই আন্দোলনত আমাৰ খটখটি অঞ্চলৰ ব্যৱসায়ী প্ৰতিষ্ঠান ৰাইজে সহযোগ কৰিম বুলি আমাক কথা দিছে। গতিকে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এটাই দাবী যে মৰাণ অঞ্চলৰ পৰা স্মাৰ্ট মিটাৰ উঠাই নিব লাগে আৰু এই আন্দোলন আমাৰ ধাৰাবাহিক চলিব। আৰু আজিৰ পৰা আমি ৰাজহুৱা সভা আমি কৰি গৈছোঁ। প্ৰত্যেকটা গাঁৱে ভূঞে আমি ৰাজহুৱা সভা আহ্বান কৰিম। আৰু এই ৰাজহুৱা সভা আহ্বান কৰি মানুহসমূহক উলিয়াই আনি এটা প্ৰবল প্ৰতিবাদ কৰাৰ এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু খুব কম দিনৰ ভিতৰতে মৰাণ অঞ্চলত প্ৰায় আমি 20,000 মান মানুহ গোট খুৱাই এই প্ৰতিবাদ সাব্যস্ত কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। পুনৰ এই খটখটি অঞ্চলত এখন সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, কিন্তু চৰকাৰ হওক বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি গাঁৱে গাঁৱে বাগিচা অঞ্চলে নগৰে ভূঞে সকলোতে আমি সজাগতা সভাৰ জৰিয়তে মৰাণত পুনৰ এটা বৃহৎ আমি কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ভাবিছোঁ। তাৰ পিছতো কিন্তু চৰকাৰে আমাৰ স্মাৰ্ট মিটাৰ যদি বন্ধ ঘোষণা নকৰে, গতিকে আমি সেই পৰ্যন্ত আমাৰ এই সংগ্ৰাম গণতান্ত্ৰিকভাৱে অব্যাহত থাকিব। যিকোনো মূল্যৰ বিনিময়ত স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব। চৰকাৰ প্ৰশাসনৰ কোনো ভয় ভাবুকিত কিন্তু ভীতিগ্ৰস্ত হৈ আমাৰ সংগ্ৰাম স্থবিৰ নকৰোঁ। গতিকে পুনৰ আমি সক্ৰিয় ৰূপত আমি এই আন্দোলন চলাই যাবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।